আজি ফাগুনৰ প্ৰথমটো বুধবাৰ অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। এয়া ডিমৌৰ সমীপৰ বকুলজোবাৰ পৰিৱেশ। এনেদৰে গাঁৱৰ জীয়ৰীসকলে নাচিছে বাগিছে। উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে সমূহীয়াভাৱে ভোজ ভাত খাই নানা নৃত্য গীত কৰে। প্ৰত্যেক বছৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। এই দিনটোৰ পৰাই তেওঁলোকে আহু ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী ভাঙি আলু আদা ধান ৰোপণ কৰে। ইয়াকেই লিগাং বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়। ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জুৰডুবি পালেঙি গাঁৱৰ এই ফিল্ডত আমি আনকি বছৰৰ দৰে এই বছৰ আলি আই লৃগাং মিচিংসকলে উদযাপন কৰিছোঁ। আজি লিগগডৰ নিয়ম এটা আমি আগবাঢ়িছোঁ। অলপ পিছতে আমি লিগগড নিয়ম কৰিম আৰু লিগগডৰ পিছত আমি গুমৰাং নৃত্য পাঁচপাক এই আমি য'ত শস্য ৰোপণ কৰিম তাত আমি ঘূৰি আৰু সমূহীয়াকৈ আমি ধা ধেমালি কৰি আজি এই দিনটোৰ তাৰপিছত 12টাৰ পিছত আমাৰ সমূহীয়াকৈ খানা এটা খাই আজিৰ দিনটো আমি সমাপ্ত কৰিম। আকৌ আজি নিশালৈ সাংস্কৃতিক সন্ধিয়া আছে। কাইলৈ দিনদিনা মুকলি সভা আলি আই বিষয়ে আমি বিশিষ্ট অতিথিসকলক মাতিছোঁ। তেওঁবিলাকে আলি আই বিষয়ে আলি আইনো কি বস্তু অসমবাসীক জনাব।